নিশা ডুমডুমাটো চোৰাং কাঠভৰ্তি বাহন জব্দ বনৰক্ষীৰ তালাচীত জব্দ কৰা হয় কাঠৰ কুণ্ডভৰ্তি বাহন কাকজনৰ দুৱাৰমৰা দিশৰ পৰা আনিছিল কাঠখিনি বাহনখনৰ চালককো আটক কৰিছে বনৰক্ষীয়ে জব্দকৃত বাহনখনৰ নম্বৰ AS23 CC5869 ডুমডুমা বন সংমণ্ডলৰ সুৰক্ষা আৰু ডুমডুমা বনাঞ্চলিক কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ টহলদাৰী অভিযানত জব্দ হয় বাহনখন ডুমডুমাৰ বাদলাবেটা বাইপাছৰ সমীপত জব্দ কৰা হয় কুণ্ডভৰ্তি এই বাহনখন সংৰক্ষিত বনাঞ্চলসমূহ সুৰক্ষিত কৰাৰ ক্ষেত্ৰতো বন বিভাগ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে বুলিও অভিযোগ উঠিছে আনফালে সংৰক্ষিত বনাঞ্চলসমূহত বনদস্যুৰ কবলত পৰাৰ ফলতো খাদ্য সন্ধানত বনাঞ্চললৈ ওলাই আহিছে বন্যহস্তি ফলতো হাতী মানুহৰ সংঘাত বৃদ্ধি পাইছে অঞ্চলটোত ডুমডুমাৰ পৰা সমীৰণ বাৰ ৰিপৰ্ট ইজ 24/7 সোৱা বছৰ দেখিলো যে তাত আমাৰ কিছুমান কাঠ আছে যিখিনি আমি ইলিগেল সৰবৰাহ কৰিছিলে তেওঁলোকে আৰু হেখন আছিলে গাড়ীখন AS23 CC5869 এখন যুদ্ধা গাড়ী আৰু লগে লগে আমি মালিকক বা তাত থকা পৰিচালকজনক সুধিলো ক'ৰ পৰা আনিছে তেওঁলোকে ক'লে যে কাকজানৰ পৰা আনিছো আৰু কোৱাৰ লগে লগে আমাৰ সন্দেহ উপজাৰ লগে লগে আমি জব্দ কৰি কিনে আমাৰ ডুমডুমাৰ বন সংমণ্ডল কাৰ্যালয় ইয়ালৈ লৈ আহিছো আৰু বিভিন্ন মানুহৰ অভিযোগ পূৰ্বতেও আছে যে সেই অঞ্চলৰ পৰা বিভিন্ন ধৰণৰ ইলিগেল কাঠবিলাক সৰবৰাহ হয় আৰু সেই হিচাপে আমাৰ স্থানীয় কিছুমান মানুহ আছে দুৱাৰমাৰ কাকজান অঞ্চলৰ তেওঁলোকে আমাক ফোনেৰে জনায় যে আজি গাড়ী এনেকৈ গৈছে বা এনেকা ইলিগেল মানুহ সোমাইছে আমাৰ সেইকাৰণে টহলদাৰী দলবিলাকে নিয়মীয়াভাৱে ডে নাইট মানে পেট্ৰলিং কৰি থাকে তাৰ মাজতে পূৰ্বতেও আমি গাড়ী কেইবাখনো এনেকুৱা ধৰণৰ জব্দ কৰিছোঁ আৰু সেয়েহে এখনো আজি সেই ধৰণে কৰিবলৈ আমাৰ দমটোৱে সক্ষম হ'লোঁ আৰু লগতে এটা ৰাইজৰ প্ৰতি আহ্বান জনাওঁ যে আমাৰ হাতী মানুহৰ সংঘাত বা অন্যান্য জীৱ জন্তুৰ লগত যিটো সংঘাত আমাৰ মানুহৰ হৈ আছে বৰ্তমান ডুমডুমা অঞ্চলত যিটো পৰিস্থিতি হৈ আছে ইয়াৰ মূলতে কাৰণ কিছুমান বনাঞ্চলৰ এনেকুৱা ধৰণৰ বন ধ্বংসৰো এটা কাৰণ হ'ব পাৰে যিহেতু বনাঞ্চলত থকা মূল্যৱান গছ বা তেনেকুৱা ধৰণৰ সেইবিলাক নষ্ট কৰাৰ লগে লগে তেওঁলোকৰ হেবিটেটবিলাক নষ্ট হৈ যায় আৰু হেবিটেট নষ্ট হোৱাৰ লগে জীৱ জন্তু মুকলি অঞ্চললৈ ওলাই আহি মানুহৰ শস্য মানুহৰ ঘৰ বা জীৱন নাশৰ এনেকুৱা ধৰণৰ ঘটনাবিলাক সচৰাচৰ হয় গতিকে সকলো ৰাইজৰ প্ৰতি আপোনালোকে গছ কটাটো আপোনালোকে পৰিহাৰ কৰি আপোনালোকে এখন বনাঞ্চল সেউজীয়া হৈ থাকিব দিয়ক আৰু প্ৰকৃতিখনো সেউজীয়া হৈ থাকিব দিয়ক জীৱ জন্তু ভালদৰে থাকিব দিয়ক এইটো আমাৰ সকলোৰে প্ৰতি আহ্বান আৰু এইখিনি এতিয়া ইনকুৱাৰী হ'ব তেওঁলোকে ক'ৰ পৰা আনিছে কি কাঠ আছিলে কি হয় এইখিনি আমাৰ বন শিক্ষক বিষয়াসকলে সেইটো হেৰি কৰিব আমাৰ যিটো কৰ্তব্য আমি পোৱাৰ পাছত আমি যি আনিব লাগে সেইখিনি আমি লৈ আহিছোঁ